ভাগি পৰিছে আজাদ চৌধুৰীক মাটিৰ ভূমি আবণ্টন দিছিলে এই ভূমি কেঞ্চেল কৰি পেলাই আজি উচ্চতমভাৱে আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ খালী কৰিব লাগিব তাৰ পাছতেই ইয়াত মূল বজাৰ চলিব ইতিমধ্যে সামগ্ৰীসমূহ খালী কৰা হৈছে আৰু এটা কথা বিষয়াজনে উল্লেখ কৰিছে নিশ্চয় হয় এখন ফলছ বুলি তেখেতে মোক কৈ দিছে যদি মই তেখেতে এনঅ'চি কথা কৈছে এনঅ'চিখন এইখন এনঅ'চি দিছে আৰু এইখন এনঅ'চি এইটো ভিত্তিত দিছে এইটো 19জন মেম্বাৰে মিটিং কৰিছিলে সেই ৱাৰ্ড মেম্বাৰবোৰ এতিয়াও আছে তেওঁ ফলছ বুলি কৈছে মই তেওঁৰ ওপৰত মই কিবা হেৰি কৰিম নহয় তেওঁ সেইদিনাখন লিজত কাম এটা লৈ মই তেখেতক কিবা কোৱাৰ কাৰণে তেওঁ হয়তো দুশ্মনী ওলাইছে মোৰ তেখেতে সম্পূৰ্ণ মূলৰ দুশ্মনী ওলাইছে আৰু এইটো বহুত ব্যক্তিগত কৰিছে প্ৰতিবাদ কৰিছে ব্যক্তিগত কৰিছে আৰু এইটো বহুত ওপৰৰ পৰা আজি মোৰ কাৰণে ফোন আহিছে বুলি কৈছে মিটিং হৈছে বুলি কৈছে বহুত ওপৰৰ পৰা আহিছে বুলি কৈছে এতিয়া কেছ এখন চলি আছে এইটো মাটিত কেছ এখন চলি থকা অৱস্থাত মোক আহিছে ঘৰ ভাঙিবলৈ 2024 চনৰ কেছ নহয় এইটো 12 চনত নে হেৰি চনত কিনি লৈছে তেখেতে হা গতিকে তেখেতে এনেকুৱা নহয় যে এইটোৱে ঘৰ আছে তেখেতৰ ইমিডিয়েটলি তেখেতে তালৈ চিফ্ট কৰিব পাৰে আৰু 20 চনতে তেখেতক নটিচ দিয়াৰ পিছতো তেখেতে মিউনিচিপালিটিক মানে বুঢ়া আঙুলি দেখুৱাই মানে এইটো কৰি আছে বুলি কিছুমান কাগজ দেখুৱাই থাকে মিউনিচিপালিটিক মই টেক্স দিছোঁ এয়া মোৰ খাজনা উচিত সেইবিলাক কি হয় এইবিলাক মই ইতিমধ্যে আমাৰ বাকীসকলক কৈছোঁ দেখুৱাই থাকে যে তেখেতৰ সেইখিনি এখন ফলছ ওলাইছে সেইখিনি আমি এফআইআৰ এটা ইতিমধ্যে ডি চি ছাৰক ৰিপৰ্ট দিছোঁ আৰু ওপৰলৈ আমি ৰিপৰ্ট দি দিছোঁ একদম আপোনালোকৰ মিউনিচিপালিটিৰ পৰা এখন দিয়া বুলি তেওঁ লিজত আমাৰ দুই এজন কোনোবা জড়িত হ'ল লিজ নহয় লিজত দিয়া বুলি এখন এনঅ'চি কয় লিজ এগ্ৰিমেণ্টটো বেলেগ বস্তু আৰু সেইটো সেইখন মিছা এনঅ'চিখন ফেক আৰু তাত লিখাই আছে যদিও ফেক তাত এটা কথা লিখা আছে যেতিয়া আমি বিচাৰোঁ ঘূৰাই লাগিব মানে কণ্ডিশ্যনটো যেনেকৈ থাকে আপোনালোকৰ তেনেকৈয়ে বনাই লোৱা আছে আৰু বিনা চৰ্তে ঘূৰাই দিব লাগিব আৰু ইয়াত পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন এইটোতো মিউনিচিপালিটি আপুনি চাওক এজন মানুহক মিউনিচিপালিটি মাটিত বহিবলৈ ঘৰ বনাবলৈ ট্ৰেড লাইচেঞ্চ দিবলৈ বা পাৰ্মিশ্যন দিবলৈ কোনোবা মানুহ নাথাকিলে ইনভলভমেণ্ট নাথাকিলে মই পাৰিম নেকি আপুনি নিজে কওক সেইটো হয় এইটো আমাৰ ইমান ডাঙৰ কথা নহয় এইটো আচলতে যোৰহাটৰ নিচিনা এটা জেগাত ইমান এডোখৰ ভেলুৱেবল মাটি তেখেতে যদি পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন মানে নিজৰ কাৰণে যদি দোকান ভাড়া দি আছে সেইটো আপোনালোকে চাওক ইয়াত অবৈধ চাওক টোকলা এখন এইফালে আপোনালোকে এটা চাওকচোন কেমেৰাটো দেখালে গম পাব গোটেই ডেম বনাই পিনি ইয়াত যিকোনো বস্তু ৰাখিছে সিফালে মন্দিৰখনৰ ৱালৰ লগত এটা ডেম ৰাখিছে যিটো মন্দিৰৰ ৱালটো নষ্ট কৰিছে মই তেওঁলোকক
তেওঁলোকক সেইদিনা চিল কৰিবলৈ দিছিলোঁ আপোনালোকে নিজে চাওক এই অৱস্থাটো আজি কিয় হ'ব পাৰে যদি আমি এই ষ্টেপ নল'লোঁ হয় আগতে লোৱা হ'লে এইটো ভাল আছিলে কিন্তু নকওঁ অভিযান বুলি নহয় আমি এটা ফুল ৰিপৰ্ট ৰেডি কৰিম 20 দিনৰ ভিতৰত আমাৰ কিমান প্ৰপাৰ্টি আছে ক'ত ক'ত আমি দিছোঁ সেইটো আমি 20-30 দিনৰ ভিতৰত আমি সেইখিনি ৰেডি কৰি আমি বৰ্ডৰ সিদ্ধান্ত মতে এতিয়া বিশেষকৈ তেখেতৰ যিখন ফল্ছ ডকুমেণ্ট ওলাইছে সেইখন লৈ আমি এটা ইনকুৱাৰী সেইখিনি কথা কোৱাই নাই তেওঁ যে আজি ইমানখিনি তেওঁলোকৰ ওপৰত একশ্যন হ'ব আৰু আপোনালোকে জানে যে আমাৰ কিছুমান মানুহ ৰিটায়াৰ হৈ যোৱাৰ পিছত তেওঁলোকক ৰেছপনচিবল কৰিবলৈ অকণমান অসুবিধা হয় ইমিডিয়েট থকা মানুহজনক ছাছপেনশ্যন বা এনেকুৱা কৰিব পৰা হয় গতিকে সেইটো আমাৰ অসুবিধা এটা আছে তথাপিতো মই ওপৰ কৰ্তৃপক্ষক জনাইছোঁ আৰু এখেতে সুধিছিলে যে তেখেতৰ কিবা বাৰ্থ চাৰ্টিফিকেট এখনৰ কথা সুধিছিলে মিউনিচিপেল বৰ্ডৰ পৰা যিটো 74ত ডেট অফ বাৰ্থ কৈছে তেখেতে কৈছে যে 85ত উলিয়াইছোঁ এইটো পচিবল নেকি 74 নাই এইটো আমাৰ ৰেকৰ্ড নাই মই তাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত